হোজাইৰ লংকাত আজি জিএছটি বিভাগে এক অভিযান চলায়। গুৱাহাটীৰ পৰা অহা 8জনীয়া এটি জিএছটি বিভাগৰ দলে চলায় উক্ত অভিযান। কৰণী ডিজাইন এণ্ড কনষ্ট্ৰাকশ্যনত এই অভিযান চলোৱা হয় বুলি গুৱাহাটীৰ পৰা অহা জিএছটি বিভাগৰ বিষয়ে জানিবলৈ দিয়ে। প্ৰাথমিক অভিযানত 5 কোটি টকাৰ জিএছটি ফাঁকি দিয়াৰ তথ্য পোৱা গৈছে বুলিও জনায় বিষয়াগৰাকীয়ে। কেইবাদিনো চলিব পাৰে উক্ত অভিযান। এইটো ডালমিয়াত অভিযান নহয়, এইটো ডালমিয়াৰ যিটো প্লান্টৰ ভিতৰত এটা কোম্পানী আছে আপোনাৰ কৰ্ণী ডিজাইন এণ্ড কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড বুলি। তেওঁলোকে ডালমিয়াৰ চিমেণ্টৰ যিটো আপোনাৰ চিভিল ৱৰ্কছ হয়, সেইখিনি চিভিল কনষ্ট্ৰাকশ্যন ৱৰ্কছটো কৰিছিলে। তো আজি 2 বছৰমানৰ পৰা তেওঁলোকৰ কাম চলিছে বুলি এতিয়া প্ৰিলিমিনাৰী যিটো ইনফৰ্মেশ্যন আমি পাইছোঁ। তো আজি আমি আহিছোঁ, তেওঁলোকৰ যিটো জিএছটি প্ৰফাইল তাত কিছুমান বিসংগতি পাইছোঁ, মানে অলপ খেলি মেলি আছে। তো আজি আহি এতিয়া আমাৰ যিটো এজ পাৰ জিএছটি ল যিটো আমাৰ ইনস্পেকশ্যন চাৰ্চ এণ্ড চিজাৰ বুলি কয়, তো সেইটো আমি প্ৰচিডিউৰ ষ্টাৰ্ট কৰিছোঁ। এতিয়া তেওঁলোকৰ ইয়াত অকল জাষ্ট এজন ষ্ট'ৰ মেনেজাৰহে আছে, তেওঁলোকৰ অলমষ্ট কাম কমপ্লিট হৈছে বুলি কৈছে। তো তেওঁলোকত আমি প্ৰিলিমিনাৰী যিখিনি এনকুৱাৰী কৰিবলৈ কৰিছোঁ, আৰু তেওঁলোকৰ এতিয়া যি ডাইৰেক্টৰ বা যোন কনচাৰ্ণ পাৰ্চন আপোনাৰ মেইনলি অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ বুলি কোৱা হয় চাৰ্টাৰ্ড একাউণ্টেণ্ট, তো এজনক আমি প্ৰডিউচ কৰিব কৈছোঁ। তো কালিৰ ভিতৰত চাওঁ, তেওঁলোকক আমি প্ৰডিউচ আহিব দিছোঁ ইয়ালৈ। তো অহাৰ পিছত আমি বাকী যিটো অভিযান আমাৰ চলি থাকিব। বিসংগতি চাওঁ, আমাৰ যিটো এজ পাৰ জিএছটি ল কিছুমান ধৰক আপোনাৰ গাড়ী মুভমেণ্টছৰ ক্ষেত্ৰত বা বস্তু কিনাৰ বেকাৰ ক্ষেত্ৰত যিটো প্ৰচিডিউৰ ফ'ল' কৰিব লাগে, তো এওঁলোকৰ সেনেকুৱাবিলাক যিবিলাক ট্ৰানজেকশ্যন আমি খেলি মেলি পাইছোঁ। বিশেষকৈ কিছুমান ভুৱা ITC তেওঁলোকে এভেইল কৰি থৈছে, যিবিলাক ফেক ITC বুলি আমি যিটো কওঁ। কিছুমান এনেকুৱা ফেক টেক্স পেয়াৰৰ পৰা এই কৰ্ণী নামৰ যিটো আপোনাৰ কোম্পানী আছিলে, তেওঁলোকে ইনপুটটো এভেইল কৰিছে। ইনপুট এভেইল কৰি তেওঁলোকৰ আউটৱাৰ্ড যিটো টেক্স লাইবিলিটিটো দি আছিলে। কোম্পানীটো আপোনাৰ মেইন সিহঁতৰ কাম এতিয়া আমি যিটো এনকুৱাৰীত গম পাইছোঁ, তেওঁলোকে চিভিল কনষ্ট্ৰাকশ্যন যিটো এনেকুৱা চিমেণ্ট প্লাণ্টবিলাকত তেওঁলোকে চিভিল কনষ্ট্ৰাকশ্যনৰ কাম কৰে। তো ডালমিয়াই তেওঁলোকক এইটো ৱৰ্কছ কণ্টেক্ট দিছিলে। আনুমানিক এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন আমাৰ এইটো এটা হিউজ এমাউণ্টে আমি পাইছোঁ। তো এবভ 5 কোটি টকাৰ ওপৰত আমি এটা বিসংগতি পাইছোঁ। এইটো একজেক্ট ফাইনেল যেতিয়া আমি ভেৰিফিকেশ্যন হ'ব, গোটেই ডকুমেণ্ট যেতিয়া তেওঁলোকে প্ৰডিউচ কৰিব, ফাইনেল ভেৰিফিকেশ্যন হোৱাৰ পিছতে ফাইনেল এমাউণ্ট আমি ক'ব পাৰিম। অভিযান চলি থাকিব, এইটো দীঘলীয়া হ'ব অলপ, কাৰণ তেওঁলোকৰ ইয়াত যিহেতু কোনো ডাইৰেক্টৰ বা ৰেছপনচিবল পাৰ্চন নাই। তেওঁলোক আহিব লাগিব, আহি আমাৰ আগত তেওঁলোকৰ যি জাষ্টিফিকেশ্যন বা ডকুমেণ্টাৰী এভিডেঞ্চ আছে সেইখিনি আমাক প্ৰডিউচ কৰিব লাগিব। আমাৰ 8জনী এটা দল আহিছে। লংকাৰ পৰা প্ৰসঞ্জিত দাসৰ ৰিপৰ্ট, JBP ভাৰত।